हेलो स्टूडेंट भाले আছে যোৱা পাৰ্টত আমি এমচিকিউৰ কোশ্চেন নম্বৰ 10 লৈকে কৰিছিলো আজি আমি তাৰ নেক্সট যেটো আছে অৰ্থাৎ 11 নম্বৰৰ পৰা আমি আকৌ স্টাৰ্ট কৰিম তো টাইম নষ্ট নকৰাকৈ আহা আমি কোশ্চেনত যাও দেখা 11 নম্বৰ কোশ্চেনত কি দিয়া আছে যদি p - 1 p + 3 3p - 1 সমান্তৰ প্ৰগতিত থাকে তেন্তে p ৰ মান হ'ব পিৰ মান কি আমি হেতু বাহিৰ কৰিব লাগে এতে স্টুডেন্ট তোমালোকে মনত ৰাখিবা যে পি যেটো আছে হেতু আমাৰ তিনিওটাতে আছে হয় না নাই আৰু যেটো এপি আছে এপিৰ ফৰ্মুলাটো কি আছিল এপিৰ ফৰ্মুলা যেটো আছে হেতু আমাৰ কি আছিল যে p1 - 1 p + 3 আৰু 3p - 1 আমি যেতে কি কৰিম এটোৰ পৰা অৰ্থাৎ সেকেন্ডৰ পৰা ফাৰ্স্টটো মাইনাস কৰি দিম যেটো আহিব এটোৰ পৰা আকৌ সেকেন্ড নাম্বাৰটো মাইনাস কৰি দিলে ভ্যালু সেমে আহিব অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো যে p + 3 মাইনাস যেতে আমি কি কৰি দিম p - 1 কৰি দিম অৰ্থাৎ সেকেন্ড নাম্বার পদৰ পৰা আমি যেতিয়া ফার্স্ট নাম্বার পদটো মাইনাস কৰি দিম তেতিয়া যেটো মান আহিব সেম একেই মান আহিব যেতিয়া আমি থার্ড পদৰ পৰা সেকেন্ড পদটো মাইনাস কৰি দিম গতিকে আমি লিখিব পাৰো 3p - 1 মাইনাস এর যদি দুটা আছে পৰা অঙ্ক তার কারণে আমি কি কৰিম ইয়াত প্লাস 3 ব্র্যাকেটৰ পিছত ভিতৰত ৰাখি দিম ঠিক আছে এতিয়া চাবা আমি যদি ক্যালকুলেট কৰো কি হ'ব p + 3 - 2 এর লগত পূরণ কৰা মাইনাস প্লাসে মাইনাস মাইনাস p মাইনাসে মাইনাসে প্লাস 1 হয় না এটা ইকুয়াল আছে ইকুয়াল দিয়া 3p - 1 আছে 3p - 1 ৰাখি দিয়া এতিয়া ইয়াত মাইনাস আছে ইয়াত একো চিহ্ন নাই মানে প্লাস গতিকে মাইনাস প্লাসে কি হৈ যাব -p আকৌ মাইনাস প্লাসে কি হ'ব তোমাৰ মাইনাস 3 আছে 3 দি দিয়া হৈ গ'ল এতিয়া চাবা নেক্সট কি আছে দেখা আমি এই p2 আৰু এই p2 কি কৰিব পাৰো ক্যান্সেল কৰিব পাৰো কাৰণ এটাৰ আগত মাইনাস এটাৰ আগত প্লাস গতিকে 3 আৰু 1 কিমান হ'ব যোগ কৰিলে 4 হৈ যাব এতিয়া ইকুয়াল চিহ্ন ইফালে দেখা 3p আছে ইয়াত প্লাসত আৰু p আছে মাইনাসত অৰ্থাৎ 3টা p ৰ পৰা এটা p গলে তোমাৰ কেইটা থাকি যাব দুটা p থাকি যাব অৰ্থাৎ 2p থাকি যাব কি থাকি যাব 2p থাকি যাব ইয়াত অনৰ আগত কি আছে মাইনাস ইয়াত 3 আগত কি আছে মাইনাস গতিকে পঢ়া দুটা প্লাস কৰিব লাগিব কিন্তু চিন দিব লাগিব কি তোমাৰ মাইনাস অৰ্থাৎ 3 আৰু 1 কিমান হৈ যাব 4 হৈ যাব 3 আৰু 1 কিমান হৈ যাব 4 হৈ যাব এতিয়া চাবা আমাৰ ইয়াত 4 আছে 4টো ৰাখি দিয়া এই 4টো কি আছে মাইনাসত আছে গতিকে ইফালে আহিলে কি হৈ যাব প্লাস হৈ যাব হয় না নাই এতিয়া ইয়াত কি আছে 2p ইয়াত কি আছে 2p এতিয়া তুমি এই 4 আৰু এই 4 এড কৰি দিয়া কিমান হৈ যাব 8 হৈ যাব আৰু ইয়াত কি আছে 2p আছে কি আছে 2p আছে এতিয়া চাবা তোমাৰ 8 টো ইয়াত ৰাখি দিলা এই 2 টো ইয়াত p লগত কি হৈছে পূৰণ হৈছে হয় না নাই এতিয়া এই 2 টো যদি তোমাৰ হিফালে আহে কি হ'ব হৰণ হৈ যাব কি হৈ যাব হৰণ হৈ যাব এতিয়া তুমি 2 দি আটো কাটি দিয়া কেবাৰ যায় 2 দি আটো কাটিলে 4 বাৰ যাব কেবাৰ যাব 4 বাৰ যাব তাহলে তোমাৰ ইয়াত থাকি গল 4 আৰু ইয়াত থাকি গল কি p অৰ্থাৎ তুমি p = কি লিখিব পাৰা 4 লিখিব পাৰা তাৰ মানে p ৰ মান আমি কিমান পালো 4 পালো p ৰ মান কিমান পালো 4 পালো p দেখা p ৰ মান কত 4 আছে অপশন নাম্বার A তো অপশন ইজ দা কারেক্ট অপশন এতিয়া হা 12 নাম্বার কোশ্চেনটো কি আছে চাও আছে যদি a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 সমীকৰণৰ জোড় সংগত তেন্তে নাম্বার 1 a1/a2 ≠ b1/b2 সেকেন্ড ওয়ান a1/a2 = b1/b2 = c1/c2 এটা সবা অপশনত কি দিয়া আছে অপশনত দিয়া আছে both a and 2 are true 1 আৰু 2 দুয়োটাই শুদ্ধ অপশন বি দেখা আছে কি আছে যে 1 is true but 2 is false অপশন নাম্বার সি কি দিয়া আছে 2 is true but 1 is false অপশন নাম্বার ডি দিয়া আছে both 1 and 2 are false যে দুয়োটাই কি হয় অশুদ্ধ হয় এতিয়া তোমালোকে লক্ষ্য কৰিবা যেতিয়া আমি সংগত বুলি আছিল সংগত মানে কি সমাধান থাকিব লাগে সংগত মানে কি আছিল সমাধান থাকিব লাগে এতিয়া নাম্বার 1 টো আমি অপশনত যাও যে নাম্বার 1 যেটো আছে এটো a1/a2 ≠ b1/b2 এটোত আছিল কি এটা অদ্বিতীয় সমাধান তোমালোকে যদি মনত কৰিছে তেতিয়া ক'ব পাৰিবা যে এটো কি আছিল এটা অদ্বিতীয় সমাধান আছিল তাৰ মানে সমাধান আছে মানে কি এটো সংগত হয় গতিকে তুমি এটো কি কৰিব পাৰা সংগত বুলি ৰাইট দিলা এটো সংগত হয় এতিয়া আমি সেকেন্ড নাম্বাৰটো চাম যে এটো সংগত হয় নে নহয় এটা চাবা এটো a1/a2 = b1/b2 = c1/c2 এনেকুৱা যদি আৰ্হিত থাকে তেতিয়া আমি কি জানো আমি জানো যে তেতিয়া ৰেখা দুডাল কি হয় মিলি যায় আৰু ৰেখা দুডাল মিলি গল মানে কি তাত অসংখ্য সমাধান আছে মানে কি এইটো তোমাৰ সংগত হৈ যাব কাৰণ সমাধান থাকিলে কি হয়
তোমাৰ সংগত হয় গতিকে 1 নম্বৰটো তোমাৰ কি হ'ব সংগত 2 নম্বৰটো কি হৈ যাব সংগত তেনেহলে আমাৰ অপচন কোনটো আহিব যে দুয়োটাই শুদ্ধ অপচন নম্বৰ কোনটো আহি যাব তোমাৰ এ আহি যাব যে both 1 and 2 are true বুজা গৈছে ষ্টুডেন্ট যদি কোনো অসুবিধা থাকে কমেন্ট কৰিবা মই ৰিপ্লাই দিম ঠিক আছে আহা নেক্সট কোশ্চেনত যাও আমি y = ax স্কয়ার + bx + c এ নট ইকুয়াল টু 0 লেগডালৰ আকৃতি হল মানে এই যে লেগডাল যে আছে এই লেগডালৰ তোমাৰ কি দেখাব লাগে আকৃতি দেখাব লাগে এটা তুমি যদি লক্ষ্য কৰা এই লেগডাল হল এটা কি দ্বিঘাত সমীকরণ কেনেকে দ্বিঘাত সমীকরণ হল কারণ আমাৰ ইয়াত পাওয়ার কি আছে 2 আছে যদি পাওয়ার তোমাৰ কি হয় 2 থাকে তেতিয়া তাক আমি কও দ্বিঘাত সমীকরণ আৰু দ্বিঘাত সমীকৰণটোৰ কাৰণে আমাৰ কি আছিল যে তাৰ যেতিয়া আমি গ্ৰাফ অঙ্কন কৰিম তেতিয়া এটা কি পাম আমি অধিবৃত্ত পাম কি পাম অধিবৃত্ত পাম চ্যাপ্টার নাম্বার 2 পঢ়িছিলো আমি হয় না নাই তেতিয়াহলে চাবা এই চাৰিটা অপচনৰ ভিতৰত তোমাৰ অধিবৃত্ত কোনটো আছে হেতু হ'ব তোমাৰ কি রাইট आंसर দেখা অধিবৃত্ত কত আছে তো তোমাৰ অধিবৃত্তটো আছে অৰ্থাৎ এ প্যারাবোলা ইজ অপশন নাম্বার সি তেনেহলে আমাৰ কি হৈ যাব অপশন নাম্বার সি টু রাইট হৈ যাব বুঝা গৈছে ষ্টুডেন্ট এটো অলপ সৰু আছিল কিন্তু সহজ আছিল এতিয়া হা নেক্সট এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি 1/4 আৰু পূৰণফল 1/4 হলে দ্বিঘাত বহুপদটো হ'ব অপশন এ অপশন বি অপশন সি আৰু অপশন ডি দিয়া আছে এই চাৰিটাৰ ভিতৰৰ পৰা আমি কি কৰিব লাগে দ্বিঘাত সমীকৰণ বাহিৰ কৰিব লাগে আমাক দিয়া আছে শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ পূৰণফল এতিয়া কথা হ'ল আমি এই দ্বিঘাত যেটো সূত্র আছিল তাৰ জৰিয়তে আমি কি কৰিম দ্বিঘাত সমীকৰণ বাহিৰ কৰি দিম এতিয়া দ্বিঘাতৰ যেটো আমাৰ শৰ্টকাট সূত্র আছিল হেতু চাবা কি আছিল আমাৰ দ্বিঘাতৰ যেটো একদম সৰু ফৰ্মুলা এটা আছিল শৰ্টকাট ফৰ্মুলা আছিল হেতু আছিল কি যে x² লিখিব লাগে তাৰ পিছত কি লিখিব লাগে মাইনাস তাৰ পিছত শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ কি আছে সমষ্টি শূন্য দুটাৰ সমষ্টি সমষ্টি হয় না নাই ব্ৰেকেটৰ পিছত কি লিখি দিবলা x তাৰ পিছত আছিল প্লাস শূন্য দুটাৰ গুণফল শূন্য দুটাৰ কি আছিল শূন্য দুটাৰ গুণফল গুণফল বা পূৰণফল ইকুয়াল টু কি লিখিবা 0 লিখি দিবা কিয় 0 লিখিবা কাৰণ যেতিয়া আমাৰ এই তলৰ ওপৰে ভগ্নাংশ থাকিব আমি দ্বিঘাত সমীকৰণত ভগ্নাংশ হিচাপত নাৰাখো তাৰ কাৰণে কি লিখিম ইকুয়ালৰ পিছত 0 লম এতিয়া চাবা আমি ভ্যালু কেটা বহাই দিম x² আছে x² বহাই দা শূন্য দুটাৰ সমষ্টি কিমান দিয়া শূন্য দুটাৰ সমষ্টি 1/4 দিয়া আছে কি দিয়া আছে 1/4 দিয়া আছে তেনেহলে 1/4 লিখা ইয়াত x আছে ইয়াৰ লগত x এটা পূৰণ কৰি দিয়া তাৰ পিছত প্লাস আছে প্লাস দিয়া শূন্য দুটাৰ গুণফল কিমান দিয়া আছে আমাক ইয়াত যে শূন্য দুটাৰ গুণফল আছে আমাৰ 1/4 তাহলে ইয়াত তুমি কি লিখি দিবা 1/4 ল ইকুয়াল টু কি আহি যাব 0 আহি যাব হৈ গল এখানে বুজাত কোনো অসুবিধা আছে তোমালোকৰ আচ্ছা তাৰ পিছত চাবা এই দুটাৰ তুমি কি কৰা এলসিএম লবা কি লবা এলসিএম লবা লসাগু লবা তাহলে ইয়াৰ তলতো ফৰ আছে ইয়াতো ফৰ আছে তাহলে লসাগু কি আহি যাব ফৰ আহি যাব হয় না নাই এতিয়া তুমি এইটো দি ইয়াৰ লগত যেটো একো নাই তাৰ কাৰণে তুমি ডাইৰেক্টলি কি কৰি দিয়া 4x বহাই দিয়া কাৰণ ইয়াৰ তলত যেটো একো নাই এইটোৰ লগত একটো ডাইৰেক্টলি কি হয় পূৰণ হয় তাৰ পিছত মাইনাস আছে তুমি মাইনাস বহাই দিয়া 4 দি 4 মাজত একবাৰ গতিকে হে 1 দি x পূৰণ কৰিলে x হ'ব ইয়াত প্লাস আছে প্লাস দিয়া 4 দি 4 ৰ ভিতৰত একবাৰ 1 দি 1 পূৰণ কৰিলে তোমাৰ কি হৈ যাব একে আহি যাব ইকুয়াল টু কি আছে আমাৰ ইফালে 0 আছে তুমি 0 বহাই দিয়া এখানে কোনো অসুবিধা যদি না থাকে আহা আমি নেক্সট এটা চাবা ইয়াত 4x² আছে তুমি 4x² লিখি দিয়া -x আছে -x লিখি দিয়া প্লাস 1 আছে 1 লিখি দিয়া এটা এই যেটো আমাৰ 4 আছে এই 4 টো আমাৰ ইফালে গলে কি হ'ব 0 ৰ লগত পূৰণ হৈ যাব 0 ৰ লগত কি হৈ যাব এনেকৈ পূৰণ হৈ যাব আৰু 0 ৰ লগত যিকোনো বস্তু পূৰণ কৰিলে আমাৰ কি হয় 0 হয় তাৰ কাৰণে আমি জাস্ট ইয়াত কি বহাই দিম 0 বহাই দিম বুজা গৈছে এতিয়া দেখা তুমি সমীকৰণটো কি পালা তেনেহলে 4x² - x + 1 এই সমীকৰণটো পোৱা গল আমি সমীকৰণ যেতিয়া বাহিৰ কৰিম তেতিয়া 0 টো দিব নালাগে এতিয়া দেখা এইটো সমীকৰণ কত আছে তোমালোকে অপচনটো দেখা এই সমীকৰণটো আছে আমাৰ অপচন নাম্বার কত আছে অপচন নাম্বার 8 আছে তাহলে আমাৰ অপচন নাম্বার 8 হৈ যাব কি কারেক্ট অপচন তোমালোকৰ যদি কোনো অসুবিধা থাকে মোক কমেন্ট কৰি কবা মই তাৰ সমাধান নিশ্চয় দিম এতিয়া আমি চাম কোশ্চেন নাম্বার 15 দুটা মুদ্ৰা একেলগে টস কৰিলে অতি কমেও এটা মুণ্ড পোৱা সম্ভাৱিতা হ'ব এতিয়া আমি জানো যে কয়েন যে থাকে অর্থাৎ যে তোমার মুদ্রা আছে মুদ্রা দুটা পিঠি থাকে এটা হল হেড এটা হল টেল এতিয়া কৈছে সেই মুদ্রা দুটা আমি কি কৰিছো একেলগে টস কৰিছো এতিয়া আমি জানো যে মুদ্ৰাৰ কেইটা থাকে যে এটা হেড থাকে আৰু এটা টেল থাকে দুটা পিঠি থাকে হয় না নাই এতিয়া তুমি এবাৰ টস কৰিলে কি হ'ব নহলে মুদ্ৰা হেড উঠিব নহলে মুদ্ৰা কি উঠিব টেল উঠিব দুটা যিকোনো এটা উঠিব এতিয়া কথা হল তুমি দুবাৰ টস কৰিছা কেইবাৰ টস কৰিছা দুবাৰ টস কৰিছা তেনেহলে একবাৰ যদি হেড উঠিল তেনেহলে নেক্সট টাইমত যেতিয়া আকৌ তুমি টস কৰিবা তেতিয়া তুমি কি কৰিব লাগিব এনেকৈ দুটা ফলাফল পাবা নহলে আকৌ হেড উঠিব নহলে টেল উঠিব
এই দুটাৰ এটাই পাবা। এতিয়া কথা হ'ল ফাৰ্ষ্টত যদি তোমাৰ আকৌ টেল উঠে ইয়াৰ পৰা তুমি পিছৰবাৰ দুটা ফলাফল পোৱাৰ সম্ভাৱনা থাকে, নহ'লে পিছতো তোমাৰ কি হ'ব হেড উঠিব নহ'লে টেল উঠিব। এনেকেই তোমাৰ ফলাফল কেইটা পাবা। এতিয়া দেখা তোমাৰ ফাৰ্ষ্টত যদি কি হয় হেড উঠে তেনেহ'লে তুমি কি ছেকেণ্ডৰ হেড পোৱাৰ সম্ভাৱনা থাকে, এইটো মিলি তুমি এটা ক'ব পাৰা। আকৌ যদি ফাৰ্ষ্টত হেড উঠে তাৰপিছত টছ কৰিলে তোমাৰ টেল আহিব পাৰে, এইটো হ'ব পাৰে, এইটো সম্ভাৱনা আছে। আকৌ দেখো তুমি ফাৰ্ষ্টতে বোলে তোমাৰ টেল উঠি গ'ল, ফাৰ্ষ্টতে কি উঠি গ'ল তোমাৰ টেল উঠি গ'ল, তেনেহ'লে তাৰপিছত তোমাৰ হেড উঠিব পাৰে, হয় নে নাই? টেল উঠিল তাৰপিছত কি আহিব হেড উঠিব পাৰে, এইটো সম্ভাৱনা হয়। তাৰপিছত তোমাৰ ফাৰ্ষ্টতে যদি কি হয় টেল উঠিল আৰু তাৰপিছত টেলৰ পিছত আকৌ টেল উঠিব পাৰে, দুবাৰেই টেল উঠিব পাৰে, হয় নে নাই? দুবাৰ উঠিব পাৰে। এতিয়া তোমাক কৈছে যে অতি কমেও এটা মুণ্ড থাকিব লাগিব। কেইটা মুণ্ড থাকিব লাগিব? এটা মুণ্ড। আমি মুণ্ড বুজাও কি দি এইচেৰে, হয় নে নাই? মুণ্ড বুজাও এইচেৰে আৰু পুচ্ছ বুজাও কি দি টি দি। তেনেহ'লে দেখা অতি কমেও, তাৰমানে অতি কমেও ক'লে কি হ'ব তোমাৰ এটাতকৈ বেছি থাকিব পাৰে, কিন্তু এটা হ'লেও থাকিব লাগিব। তেনেহ'লে এনেকুৱা দেখা মুণ্ড কেইটা আছে? এটা, ইয়াত দুটা আছে কিন্তু এটাতো লাগে না, বেছি দিয়া আছে ভাল কথা। ইয়াত আছে এটা, ইয়াত আছে এটা, হয় না নাই? ইয়াত এটাও মুণ্ড নাই, তেনেহ'লে এইটো আমি নধৰো। তেনেহ'লে আমাৰ মুণ্ডৰ সংখ্যা কিমান পালো? যে মুণ্ডৰ সংখ্যা পালো আমি কিমান 3। মুণ্ডৰ সংখ্যা কিমান পালো 3। এতিয়া কথা হ'ল আমি দুবাৰ টছ কৰাৰ পিছত ফলাফল কিমান বাৰ পালো? মুঠ ফলাফলটো আমি কি কৰিব লাগে ইয়াৰ তলত দি দিব লাগে। ফলাফলৰ সংখ্যাটো ওপৰত, মুঠ ফলাফল যেটো থাকে এইটো ক'ত দিব লাগে তলত দিব লাগে। এইটোই আছিল আমাৰ কি সম্ভাৱিতাৰ যেটো ফৰ্মুলা সেইটো আছিল। গতিকে এটা দুটা তিনিটা চাৰিটা, মুঠ ফলাফল হয় কিমান 4। গতিকে তোমাৰ ওপৰত যাব 3, তলত আহি যাব 4। এইটো অপচন ক'ত আছে দেখা? এইটো অপচন আছে তোমালোকৰ সি। তেনেহ'লে সি ইজ দ্য ৰাইট আনসাৰ। বুজা গৈছে? একেবাৰে ইজি কোশ্চেন আছিল। আহা নেক্সটত আহা কি দি আছে দেখা। কোনো এটা বিভাজনৰ মাধ্য আৰু মধ্যমা ক্ৰমে 14 আৰু 15 হলে বহুলক হ'ব। অপশন এ 16, অপশন বি 17, অপশন সি 13, অপশন ডি 18। তেতিয়া দেখা বহুলক বাহিৰ কৰিব দিছে। কি বাহিৰ কৰিব দিছে? বহুলক। তোমাক দিয়া কি কি আছে? মাধ্য আৰু মধ্যমা। তেনেহ'লে বহুলক বাহিৰ কৰা এটা নিয়ম আছিল। তোমাৰ কি আছিল নিয়মটো? এই নিয়মটো আছিল তোমাৰ 3 মধ্যমা বা মধ্যমা যি কোৱা মধ্যমা ইকুৱেল টু কি আছিল 2 মাধ্য প্লাস বহুলক। এইটো আমাৰ কি আছিল? ফৰ্মুলা আছিল, এটা সূত্র আছিল। এই তিনিটাৰ মাজত কি আছে? এটা সম্বন্ধ আছিল। সেই সম্বন্ধটোৰ পৰা আমি কি কৰিব লাগিব? বহুলক বাহিৰ কৰিব লাগিব। এতিয়া দেখা তুমি যদি ইয়াত মাধ্য বিচৰা, কিমান দিয়া আছে? মধ্যমা কিমান দিয়া আছে তোমাৰ? মধ্যমা ক্ৰমে কৈছে, ক্ৰমে ক'লে মধ্যমা হ'ব 15 আৰু মাধ্য কিমান হ'ব? মাধ্য হৈ যাব 14। ঠিক আছে? এতিয়া মধ্যমা কিমান হ'ব? 14। তেনেহ'লে তুমি ইয়াত কি দিব লাগিব? 14 নহয় 15 হৈ যাব। কিমান হ'ব? 15। মধ্যমা হৈ যাব তোমাৰ 15। তেনেহ'লে মধ্যমাৰ ঠাইত তুমি 15 দিয়া, ইকুৱেল আছে ইকুৱেল দিয়া, 2 আছে 2 দিয়া, ইনটু মাধ্য তোমাক কিমান দিয়া আছে? 14 দিয়া আছে। তেনেহ'লে ইয়াত 14 বহাই দিয়া, প্লাস বহুলক আছে, তুমি বহুলকটো বাহিৰ কৰিব লাগে, তো ইয়াক এজ ইট ইজ লিখি দিয়া। ওকে ষ্টুডেন্ট, নেক্সট দেখা তুমি ইয়াক মাল্টিপ্লাই কৰি দিয়া। কিমান হৈ যাব? 15 লগত 3 পূৰণ কৰি দিয়া, হয় না? 45 আহি যাব। কিমান আহি যাব? 45 আহি যাব। এতিয়া এই 14 লগত তুমি কি কৰা? 2 পূৰণ কৰি দিয়া, কিমান আহি যাব? 28 আহি যাব, হয় না নাই? প্লাস বহুলক আহি গ'ল। ওকে, এতিয়া তুমি কি কৰি দিয়া? এই 28 যেটো আছে এটো ইফালে লেখা, তে প্লাস আছে ইকুৱেল চিন পাৰ হোৱাৰ লগে লগে আহি যাব মাইনাস। কিমান আহি যাব? 28। কিমান হৈ গ'ল? 28। ইয়াত কি থাকি যাব? বহুলক। এইটো আমি ইয়াতে ৰাখি দিম, কিয়নো আমি বহুলকে বাহিৰ কৰিব লাগে। এতিয়া দেখা তুমি 45 পৰা 28 বাদ দিলে কিমান আহি যাব? ইয়াতে এক ধাৰ লও, 15 পৰা গ'লে 8 গ'লে কিমান থাকি যাব? 7 থাকি যাব। এতিয়া থাকি গ'ল 3 পৰা 2 গ'লে কিমান থাকি যাব? 1 আহি যাব। কিমান আহি যাব? 1 আহি যাব। ইকুৱেল টু কি হৈ যাব তোমাৰ? বহুলক। কি আহি গ'ল? বহুলক। অৰ্থাৎ বহুলকৰ মান তোমাৰ কিমান আহি গ'ল? বহুলক ইকুৱেল টু কি আহি গ'ল? 17 আহি গ'ল। কিমান আহি গ'ল? 17 আহি গ'ল। তোমালোকে দেখা অপচন কোনটো 17 আছে? তো অপচন নম্বৰ তোমাৰ কোনটো 17 আছে? অপচন নম্বৰ বি তোমাৰ 17 আছে, হয় না নাই? তো একেবাৰে ইজি আছিল। যদি তোমাৰ ফৰ্মুলাটো মুখস্থ থাকে তুমি আৰামসে বাহিৰ কৰিব পাৰিবা। এই ফৰ্মুলাৰ পৰা তুমি মাধ্য দিয়া থাকিলে আকৌ বহুলক দিয়া থাকিলে তুমি মধ্যমা বাহিৰ কৰিব পাৰিবা। কেতিয়াবা তোমাৰ মধ্যমা দিয়া থাকিব, বহুলক দিয়া থাকিব, মাধ্য বাহিৰ কৰিব দিব, যিকোনো এটা বাহিৰ কৰিব দিব পাৰে। তোমালোকৰ সূত্ৰটো মুখস্থ থকাটো অত্যন্ত প্ৰয়োজন, মনত ৰাখিবই লাগিব। আৰু ইয়াৰ পৰা এটা কোশ্চেন তোমালোকে মেট্ৰিকত পাবাই 100%। ঠিক আছে? এতিয়া চাম কোশ্চেন নম্বৰ 17। 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ 3টা ঘনক মূৰে মূৰে সংযোগ কৰা হ'ল। আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব। কি কৈছে? 3টা ঘনক আছে। সে ধৰা এনেকুৱা ঘনক আছে 3টা, হয় না নাই? 3টা কি আছে? এনেকৈ ঘনক আছে। 3টা কি আছে? এনেকুৱা ঘনক আছে।
ঠিক আছে এনেকে কেইটা আছে তিনিটা ঘনক আছে তিনিটা কি আছে এনেকুৱা ঘনক আছে এটো ঘনক ধৰা এনেকে তিনিটা ঘনক একেলগে দি থৈছে এবাৰ কি কৈছে ঘনকৰ যেটো সাইড আছে গোটেইটা কি হয় 5 সেমি এটো 5 সেমি ইয়াৰ পৰা এটো 5 সেমি হয় না নাই আৰু ইয়াৰ পৰা এইখিনিও কি কৈছে 5 সেমি কৈছে এতিয়া যেতিয়া তুমি ঘনক তিনিটা একেলগ কৰি দিবা তেতিয়া আকৃতিটো কেনেকুৱা আহি আছে আয়তীয় ঘনকৰ নিচিনা আহি আছে হয় না নাই তো আয়তীয় ঘনকৰ কথা ক'লে যেটো তোমাৰ হাইট আছে হাইটটো পাছে থাকিব আৰু যেটো তোমাৰ বেস আছে এই বেসটো কি থাকি যাব অৰ্থাৎ যেটো প্ৰস্থ আছে প্ৰস্থটো কি থাকি যাব 5 এ থাকি যাব কিন্তু তোমাৰ যেটো লম্বা অৰ্থাৎ দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো কি হৈ যাব বাঢ়ি যাব কিমান কি বাঢ়ি যাব 5 5 5 তিনিটা পাছ আহি যাব অৰ্থাৎ দৈৰ্ঘ্যটো আহি যাব তোমাৰ কিমান 15 h আৰু b সেমে থাকিব চেঞ্জ হ'ব অকল তোমাৰ কি l ৰ মান তো ইয়াত তুমি চাবা যে ইয়াৰ পৰা তুমি কি পাবা যে যেটো l আছে l টো তোমাৰ কি হৈ যাব 5 প্লাস 5 অর্থাৎ কিমান আহি যাব 15 সেমি আহি যাব হয় না নাই তাৰ পিছত যেটো তোমাৰ b আছে b টো 5 সেমি থাকি যাব আৰু যেটো তোমাৰ h আছে h টো কি থাকি যাব 5 সেমি থাকি যাব এই দুটাৰ কোনো সেন্স নহয় কিন্তু l টো তোমাৰ কি হ'ব যিমান কেটা ঘনক যোগ কৰিবা হেমানে তোমাৰ 5 হিমান বাৰে কি কৰিব লাগিব 5 এড কৰিব লাগিব এতিয়া দেখা আমাক কি কৈছে আয়তীয় ঘনকটো কি কৈছে পৃষ্ঠকালি বাহিৰ কৰা এতিয়া আয়তীয় ঘনকৰ পৃষ্ঠকালিটো সূত্র জানিব লাগিব হয় না নাই তো হে আয়তীয় ঘনকৰ যেটো পৃষ্ঠকালি সূত্র আছিল এটা কি আছিল যে 2 ব্র্যাকেট অফ LB প্লাস BH প্লাস LH এইটো আছে আমাৰ কি সূত্র এই সূত্রবিলাক তোমালোকৰ মুখস্থ থাকিব লাগিব হয় না তো দেখা L ৰ মান কি আছিল 15 পূৰণ B ৰ মান 5 প্লাস B ৰ মান 5 H ৰ মান 5 প্লাস L ৰ মান 15 আৰু H ৰ মান কিমান 5 একেটা ভ্যালু আমি বহাই দিলো বহাৰ পিছত আমি কি কৰিম এতিয়া মাল্টিপ্লিকেশন কৰি দিম 15 লগত 5 পূৰণ কৰি দিম 5 5 গুণ 25 25 ৰ 5 5 গুণ 5 6 7 75 আহি যাব হয় না নাই প্লাস 5 5 গুণ কিমান আহি যাব 25 আহি যাব প্লাস এইটো 15 ৰ লগত তুমি 5 পূৰণ কৰি দিলে কিমান আহি যাব 75 আহি যাব এতিয়া গোটেই কেইটা তুমি কি কৰি দিয়া এড কৰি দিয়া তেনেহলে 2 থাকিল হয় না নাই তুমি 5 5 10 5 15 15 কি বহিব 5 বহি যাব হাতত থাকিব এই হাত 2 এ 9 9 আৰু তোমাৰ কি হৈ যাব হাতে কিমান হৈ যাব 9 আৰু হাতে হ'ব 16 আৰু হাতত এক আছে কিমান হৈ যাব 17 হৈ যাব কিমান হৈ যাব 17 হৈ যাব 17 আহি গল এতিয়া 2 ৰ লগত তুমি এটো পূৰণ কৰি দিয়া 5 2 10 10 0 হাতৰ গুণ 7 2 14 হাতৰ একে তোমাৰ কিমান আহি যাব 15 15 কি হৈ যাব 5 আহি যাব আৰু 2 এর গুণ 2 হাতের একে 3 অর্থাৎ 350 সেন্টিমিটার স্কয়ার তাহলে আমার অপশন কোনটো আছে দেখা 350 সেন্টিমিটার স্কয়ার অপশন আছে তোমালোকৰ সিট তাহলে সিট হৈ যাব তোমাৰ রাইট আনসার একেবাৰে ইজি আছে ইমানো হার্ড নহয় তোমালোকে অঙ্কখিনি কৰি চাবা এইটো কোশ্চেনে বহুত ইম্পর্টেন্ট ভালকে মনোযোগ দি চাবা দুটা অঙ্কৰ উচ্চতাৰ অনুপাত 1:3 আৰু ব্যাসাৰ্ধৰ অনুপাত 3:1 হলে ইহতৰ আয়তনৰ অনুপাত হ'ব আমাক কি দি আছে দুটা অংক দি আছে অংক দুটাৰ কি দি আছে উচ্চতাৰ অনুপাত আৰু এটা কি দি আছে আমাৰ ব্যাসাৰ্ধৰ অনুপাত আমি বাহিৰ কৰিব লাগে কাৰ অনুপাত আয়তন হয় না নাই এটা অংকৰ যেটো আয়তন আছিল হেতুৰ ফৰ্মুলা কি আছিল এনেকুৱা আছিল যে পাই r স্কয়ার h এনেকুৱা আছে হয় না নাই এটাৰ কাৰণে যদি আমি পাই r স্কয়ার h ধৰো আমি আৰু এটাৰ কাৰণে ধৰো পাই ক্যাপিটাল r স্কয়ার h ক্যাপিটাল h ধৰিলো ঠিক আছে তো আমি এটোৰ কাৰণে ধৰিলো এটো কি এটোৰ কাৰণে আমি ধৰিলো উচ্চতা যেহেতু এটো স্মল h ধৰিলো এটো কি ধৰিলো স্মল r ধৰিলো ঠিক আছে আৰু ইয়াত যেটো দি আছে আমাৰ সেকেন্ড নাম্বার যেটো অংক দি আছে এটো প্ৰথমতে আমি কি ধৰিলো এটো ব্যাসাৰ্ধৰ অনুপাত বুলি কৈছে সৰি এটুক আমি কি ধৰিব লাগিব r নহয় এটুক ধৰিব লাগিব ক্যাপিটাল h কি ধৰিব লাগিব ক্যাপিটাল h ঠিক আছে আৰু এটুক ধৰিব লাগিব স্মল r এটুক ধৰিব লাগিব ক্যাপিটাল r ঠিক আছে মানে আগৰটো হল প্ৰথম যেটো অংক আছে পিছৰটো হল দ্বিতীয় যেটো অংক আছে তো আমি এনেকৈ অংক যেটো আয়তন হেতু লিখি দিলো যে পাই r স্কয়ার h তো আমি ভালকে বুজাৰ কাৰণে প্ৰথমটো স্মল ধৰিলো আৰু দ্বিতীয় যেটো আছে তলৰ হেতু আমি কি ধৰিলো ক্যাপিটাল ধৰিলো ঠিক আছে এটা তোমালোকে কি কৰি দিয়া ভ্যালু বহাই দিয়া পাই পাই তো প্ৰথমে তুমি ক্যান্সেল কৰিব দিব পাৰা কাৰণ তলৰ অপাৰেশন থাকিলে ক্যান্সেল হৈ যায় এটা স্মল r ৰ মান আমি কিমান পাইছিলো যে স্মল r মানে কিমান 3 হয় না নাই তাহলে 3 স্কয়ার কৰি দিয়া 3 স্কয়ার কৰি দিলে মানে কি 3 * 3 হয় না নাই 3 স্কয়ার মানে 3 ডাবল টাইপ এতিয়া তাৰ পিছত সবা h আছে স্মল h মানে ইয়াত আমি কিমান জানো যে স্মল h এটো কিমান আছিল 1 আছিল হয় না তো তুমি ইনটু কি কৰি দিয়া 1 কৰি দিয়া হৈ গল ভ্যালু বহাই দিলো এটা সেকেন্ড নাম্বার যেটো আছে এটো তুমি r দেখা আর এটো কিমান আছিল 1 আছিল তাহলে 1 ৰ তুমি কি কৰি দিয়া
স্কোয়ার কৰি দিওঁ হয় না নাই ইনটু এইচ কিমান আছিল দেখা এইচ ক্যাপিটাল যেটো এইচ আছিল হেতু হল কিমান 3 হয় না নাই তো আমি যেটো এমসিকিউ কৰি আছো তাৰ কাৰণে ইমান ডিটেইলছত যোৱা নাই শর্টকাট কৰি দি আছো তোমালোকৰ কিবা অসুবিধা হলে কবা এই দেখা এই 3 দিয়ে এটা 3 তোমাৰ ক্যান্সেল হ'ব হয় না তার 3 এর 1 গুণ কি হবে 3 হ'ব 1 এর স্কয়ার কৰিলে 1 হ'ব এটা ইয়াক যেতিয়া আমি কি কৰিম অনুপাতত প্ৰকাশ কৰিম তেতিয়া কি হ'ব ওপৰটো আগত আহি যাব তাৰ পিছত অনুপাত তাৰ পিছত তলৰটো যেটো আছে হেতু অনুপাতৰ পিছত লিখি দিলে হৈ গ'ল এতিয়া কথা হল 3:1 আছে কত এটো হল আমাৰ বিচৰা বস্তু তো এটো আছে আমাৰ অপচন নাম্বার বি ত আছে 3:1 তাহলে আমাৰ বিটো হৈ যাব কি অপচন শুদ্ধ 19 দেখা কি দিয়া আছে যদি p সমানুপাতিক q আৰু p ইকুয়াল টু 6 হলে q ইকুয়াল টু 13 এতিয়া p ইকুয়াল টু 2 হলে q ৰ মান কিমান হ'ব এটা দেখা আমি সমানুপাতিক মানে কি বুঝো যে এটাৰ মান যদি বাঢ়ে আৰু এটাৰ মানো বাঢ়িব অর্থাৎ p ৰ মান বাঢ়িলে q ৰ মান বাঢ়িব p ৰ মান কমিলে q ৰ মান কমিব এতিয়া আমাক ইয়াত কৈছে p ইকুয়াল টু ফার্স্টত কিমান আছিল 6 আছিল সেই p টো 6 ৰ পৰা কিমান হৈ গল 2 আহি গল হয় না নাই এতিয়া তোমাৰ ক'ব লাগে তেনেহলে q2 30 আছিল 30 ৰ পৰা এতিয়া কিমান আহিব এতিয়া দেখা p2 ৰ মান কিমান আছিল আমাৰ 6 আছিল 6ক আমি আনিছো কিমান 2 তেনেহলে 2 আনিম কেনেকৈ 3 দিয়ে যদি আমি হৰণ দি দিও তেনেহলে আমাৰ 2 আহি যাব হয় না নাই এটা একটা প্রসেস হয় আমি যদি 3 দিয়ে কি কৰো 6ক হৰণ দি দিও আমাৰ आंसर কি আহি যাব 2 আহি যাব সেম হেনেকে আমি কি কৰিম 30 আছে ইয়াক আমি 3 দিয়ে ডিভাইড কৰি দিম 3 দিয়ে যদি ইয়াক ডিভাইড কৰি দিয়া 3 দিয়ে 3 ৰ মাজত একবাৰ যাব এটা শূন্য আছে এটা শূন্য আহি যাব অর্থাৎ কিমান আহি যাব অপশন নাম্বার তোমার 10 আহি যাব হয় না অর্থাৎ অপশন নাম্বার কোনটা আহি যাব সি আহি যাব হয় না তোমার 10 হৈ যাব কি শুদ্ধ आंसर অপশন নাম্বার সি কারেক্ট आंसर ওকে এটা দেখা কোশ্চেন নাম্বার 20 কি দি আছে তলৰ বিভাজন তালিকাৰ বহুলক শ্ৰেণীৰ উচ্চ সীমা হ'ব আমি কি কৰিব লাগে বহুলকৰ উচ্চ সীমা বাহিৰ কৰিব লাগে এতিয়া কথা হল বহুলক কোনটো হয় যাৰ সংখ্যা সকলোতকৈ বেছি হয় তো ইয়াত তুমি চাবা যে কোনটোৰ সংখ্যা সকলোতকৈ বেছি আছে তো সকলোতকৈ ডাঙৰ সংখ্যা আমি চাই আছো কি 8 হয় তো সকলোতকৈ ডাঙৰ সংখ্যা হল 8 তেনে ইয়াৰ যেটো শ্ৰেণী অন্তৰাল আহি যাব হেতু হ'ব কি 3 to 5 এটো হ'ব তোমাৰ শ্ৰেণী অন্তৰাল এটা শ্ৰেণী অন্তৰালৰ ভিতৰত আমাক কি কৈছে উচ্চ সীমা লব কৈছে উচ্চ সীমা কোনটো হয় উচ্চ সীমা হয় তোমাৰ পিছৰটো এইটো হল তোমাৰ উচ্চ সীমা এইটো কি হ'ব নিম্ন সীমা আমাক যেটো কোশ্চেনত কি কৈছে উচ্চ সীমাৰ কথা কোৱা হৈছে গতিকে আমি কোনটো ল'ব লাগিব 5 টো ল'ব লাগিব অৰ্থাৎ আমাৰ आंसर কি হৈ যাব 5 আহি যাব একেবাৰে ইজি কোশ্চেন আছিল একেবাৰে সহজ কোশ্চেন আছিল এইটো হ'ব তোমাৰ অপচন নাম্বার বি বি ইজ দা রাইট आंसर ওকে স্টুডেন্ট থ্যাংক ইউ ফৰ ওয়াচিং চেনেলখন সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে লাইক কৰিবা শেয়াৰ কৰিবা থ্যাংক ইউ